নমস্কাৰ দৰ্শকসকল, ১ নম্বৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। 11 জুলাই শুক্ৰবাৰ জুমাৰ নামাজৰ বাবে গোৱালপাৰাত বন্ধ থাকিব উচ্ছেদ অভিযান। 12 জুলাইৰ পৰা চলিব উচ্ছেদ অভিযান। আৰু মই সকলো ধৰ্মকে সন্মান কৰোঁ, কিন্তু আমাৰ অসমত বাংলাদেশী থকাটো দৰকাৰ নাই, হয়নে বাৰু? 2 নম্বৰটো খবৰ। অসম চৰকাৰৰ মেডিকেল পঞ্জীয়ন পৰিষদৰ ঘোষণা। অসমত য'তে ত'তে ভুৱা চিকিৎসকে চিকিৎসা আৰম্ভ কৰিছে। তেনে চিকিৎসকৰ ওচৰলৈ নাযাবলৈ অনুৰোধ জনাইছে ৰাইজক। 3 নম্বৰটো খবৰ। উচ্ছেদৰ জাননীৰ পিছতে বতৰ ডবা পৰা সন্দেহজনক লোকে নিজেই নিজৰ ঘৰ-দুৱাৰ ভাঙি আঁতৰি গৈছে। 4 নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া মন্তব্য। অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি পাব ৪,০০০ টকালৈ আৰু অংগনবাড়ী সহায়িকাৰ দৰমহা বৃদ্ধি পাব ৮,০০০ টকালৈ। আৰু এটা খবৰ, ১ নৱেম্বৰৰ পৰা যিসকলে মেট্ৰিক পৰীক্ষা অহাবাৰলৈ দিব, সেইসকলক চৰকাৰে ৩০০ টকাকৈ দিব। মেট্ৰিকৰ ফৰ্ম ফিল-আপতে লোৱা হ'ব বেংক একাউণ্ট। 5 নম্বৰটো খবৰ। একত্ৰিত যুৱ পৰিষদৰ মন্তব্য। এপছু নেতা মঈনুদ্দিন আলীক দেশদ্ৰোহী ঘোষণা আৰু তেওঁক জেললৈ পঠিয়াব লাগে। আৰু তেওঁৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে। আৰু এটা খবৰ, টাইপাৰ মন্তব্য। অসমীয়া ভাষা ক'ব নিবিচৰা বংগীয় মুছলমানৰ ভোটাধিকাৰ কৰ্তন কৰিব লাগে। আৰু এটা খবৰ, সদৌ অসম ছাত্ৰ সন্থা মন্তব্য। এপছু মন্তব্যক লৈ খঙত ভাগি পৰিছে অসমীয়া আৰু অবৈধ বিদেশীৰ নিয়ন্ত্ৰণহীন জনসংখ্যা বৃদ্ধিয়ে অসমীয়া জাতিক সংখ্যালঘুলৈ পৰিণত কৰিব। 6 নম্বৰটো খবৰ। অখিল গগৈ মন্তব্য। সংখ্যালঘু ভোটাৰে ৰজাৰ হোৱা কংগ্ৰেছে এতিয়া উচ্ছেদিতৰ কাষলৈ যোৱা নাই কিয়? মই উচ্ছেদিতৰ কাষলৈ যাব নেলাগিছিল। উচ্ছেদিতৰ কাষলৈ যাব লাগিছিল গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতাসকল। 7 নম্বৰটো খবৰ। কংগ্ৰেছৰ ৰিপুণ বৰা মন্তব্য। 2024ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ বাবে চেহেৰা নাই গৌৰৱ গগৈৰ আৰু অন্য কোনো বিকল্প নাই। 8 নম্বৰটো খবৰ। নামঘৰ মন্দিৰত গৰু মাংস পেলোৱাৰ পাছত এইবাৰ টাৰ্গেট হিন্দুৰ দেৱ-দেৱীৰ। গোৱালপাৰা পিছত হোজাইত দেৱ-দেৱীৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই। 9 নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। ব্যক্তিগত নাৰ্ছিং হোমলৈ আহি গ'ল কঠোৰ নিয়ম। টকা দিব নোৱাৰা বাবে নাৰ্ছিঙত মৃতদেহ 4 ঘণ্টাতকৈ বেছি সময় ৰাখি থ'ব নোৱাৰিব। যদি এনে কৰে নাৰ্ছিং হোমৰ লাইচেন্স বাতিল কৰি দিব চৰকাৰে। 104 নম্বৰত ফোন কৰিলে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব। আৰু এটা খবৰ, হোজাই জিলাৰ নতুন বিশ্ববিদ্যালয়খনৰ নাম হ'ব ৰবীন্দ্ৰ নাথ বিশ্ববিদ্যালয়।